তেতিয়াহ'লে চাওক এইখন আপুনি চাব পাৰে। এইখন আছে অভয়াপুৰত আছে, বঙাইগাঁও ডিষ্ট্ৰিক্ট হয় এইখন। আৰু এইখন যদি আপুনি লয় তেতিয়াহ'লে দাদাজনে প্ৰাইচটো কৈ আছে 65 কৈ আছে। মানে মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, মানে এইটোতো মোক ডাইৰেক্ট ভিডিঅ'টো মানে হোৱাটছএপত দি দিছে। আপোনালোকক মই এটাই অনুৰোধ জনাওঁ, যদি আপুনি মানে ছেকেণ্ড হেণ্ড এখন ল'ম বুলি ভাবি আছে পালচাৰ 150, এইখন 2018 মডেল হয়। আৰু এইখন যদি আপুনি লয় তেতিয়াহ'লে প্ৰথমতে আপোনালোকে যায় মানে আপোনাৰ এইখন অভয়াপুৰত আছে। আপোনাৰ কণ্টেক্ট নম্বৰটো মই দি দিম, মেইন মাহাজনৰ কণ্টেক্ট নম্বৰটো দি দিম। আপুনি ডাইৰেক্ট কল কৰি আপুনি দাদাজনক লগ কৰি গাড়ীখন আপুনি চলাৰ পিছত আপুনি দামাদামি কৰিহে আপুনি এইখন ল'ব। এতিয়া চাওক মই আপোনালোকক প্ৰেক্টিকেলি দেখাবহে পাৰিম, মানে আপোনাক ইয়াৰ পৰা মই আপোনালোকক অলপমান দেখাবহে পাৰিম, কিন্তু ভিতৰত বা কি হৈ আছে ইঞ্জিনটো আপোনাক খুলিছে নে ফিজ আছে, আপোনাৰ কি হৈছে আপুনি চলালেহে গম পাব। এতিয়া মই ওচৰত থাকিলেতো মই আপোনালোকক চলাই দেখালোঁ হয়, কিন্তু মোৰ ঘৰৰ গোৱালপাৰা লক্ষীপুৰত, আৰু লক্ষীপুৰৰ পৰা এতিয়া বঙাইগাঁৱত যোৱা মানে সম্ভৱ নহয় এখন বাইকৰ কাৰণে। এইটো কাৰণে আপুনি যদি ল'ম বুলি ভাবি আছে আপুনি এইখন বাইক, তেতিয়াহ'লে আপোনাক যাব লাগিব। আৰু যাই হেনে আপোনাক এইখন যদি ল'ম বুলি ভাবি আছে টেষ্টিং কৰক, ডকুমেণ্টছ যদি চব অ'কে আছে তেতিয়াহ'লে আপুনি এইখন ল'ব পাৰে। 65 কৈ আছে, আপুনি যাই দামাদামি কৰি ল'ব। মেইন বছৰ নম্বৰটো মই দি দিছোঁ। আৰু আপোনালোকৰ যদি ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ, ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ই ৰিক্সা, যিকোনো গাড়ী আপোনালোকৰ যদি আছে তেতিয়াহ'লে যদি আপুনি শ্বেয়াৰ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে 7002383317 এনেকৈ কৰি মোক ভিডিঅ' বনাই দিব, হোৱাটছএপত মোক দি দিব। মই আপোনালোকৰ কাৰণে বনাই দিব চেষ্টা কৰিম আৰু শ্বেয়াৰ কৰি দিব চেষ্টা কৰিম।